नमस्कार साइनोफाइल्स আজি আহি আছো আমি চন্দ্ৰপুৰ এটা পোৱালি আছে আমাৰ তাত এই পোৱালিটো দিব আহিছো ইপিনে পিছপিনে আছে এটো পোৱালি এটা আছে জাৰ্মান স্পেচৰ এটো আমি দিম আৰু লগতে আজি মেল গোল্ডেন ৰিট্ৰিভাৰ এটা লম চন্দ্ৰপুৰলৈ আহি আছো এটো আমি এতিয়া বৰ্তমান পবিতৰা পাইছোহি ৰাস্তাটো খুব ধুনিয়া আমি এতিয়া মানে চন্দ্ৰপুৰত এটা মেল গোল্ডেন ৰিট্ৰিভাৰ আছে আমাৰ এটা মেল আছে যদিও আমাৰ বহুত মানে মিটিং আহি থাকে একাৰণে কৰিব নোৱাৰো একাৰণে নতুন মেল এটা আকৌ এটা আনিম গোল্ডেন ৰিট্ৰিভাৰ তাকে লৈ আহি আছো আপোনালোকক দেখাম কেনেকুৱা হয় মেলটো কি হয় আহক ভিডিওটো আগলে যোৱাৰ আগতে আমাৰ তাত ষ্টকত থকা পাপি কেটা আপোনালোকক দেখাই লব ওলাইছো আপোনালোকক যদি লাগে স্ক্ৰিনত দিয়া নাম্বাৰটোত কল কৰিব অল ওভাৰ আসাম ডেলিভাৰী হৈ যাব বিৰাতে ধুনিয়া এতিয়া আমি আহি চন্দ্ৰপুৰ পামে আৰু খুব ধুনিয়া ৰাস্তা এটো এপিনেদি গুৱাহাটী যাব পাৰি ৰাস্তাটো অলপ সৰু হয় কিন্তু বিৰাট ধুনিয়া ৰাস্তা এটা হয় তো আহি আছো আমি আৰু এইটো ৰাস্তা দি আহিলে মানে এটাই লাভ আছে আপোনাৰ টোল গেট দুটা নাপায় আৰু ৰাস্তাটো বিৰাট ধুনিয়া নেচাৰেল মানে একদম গছ গছনিয়ে ভৰ্তি পাহাৰ আছে আৰু তাৰ উপৰি আপোনালোকে মানে ইয়াতে এইটো ৰাস্তা দি আহিলে টোল গেট দুইটাৰ পৰা বাচি যাব অকমান মানে ৰাস্তাটোৰ স্পীড ব্ৰেকাৰ অকণ বেছি আছে আৰু ৰাস্তাটো ঠেক কাৰণে অলপ বেছি স্পীডত চলাব নোৱাৰিব কিন্তু পইচাটো অলপ বাচি যায় এনে গুৱাহাটীলৈ দূৰটো একেই হৈ যায় আমাৰ ধৰি লওক মোৰ ঘৰৰ পৰা এপিনেও 120 কিলোমিটাৰ আৰু বাইপাছ হৈ পেলাই গলেও 120 কিলোমিটাৰে হয় কিন্তু এইটো ৰাস্তাতে আমি বেছি আহি ভাল পাওঁ কাৰণ ইমান ধুনিয়া একদম নেচাৰেল প্লেস হয় আৰু টোল গেট দুটাও আমি বাচি যাওঁ পেমেন্ট কৰিব লগা নহয় আহি আমি পাই গলোহি এটোৱে হয় গোল্ডেন ৰিট্ৰিভাৰটো দেখাতটো ভালেই দেখিছো কোৱালিটিটো বেয়া নহয় ভালেই হয় অলপ মানে তাৰ নুমটো খৰি আছে ওনাৰে আমাক জনাইছিলে যে নুমটো অলপ দিনৰ পৰা খৰি আছে তো বাকি এনে কোৱালিটিটো ভাল নুমটো আহি যাব কেদিনমান তাক ভালকে কেয়াৰ ললে ধুনিয়া হৈ যাব বাকি তাক এতিয়া আমি ধুনিয়াকে চাই লওঁ তাৰ কিবা প্ৰবলেম আছে নেকি বাকি দাঁত সাত কেনেকুৱা তাৰ স্কিনটো কেনেকুৱা কিবা স্কিন ইনফেকচন আছে নেকি টিক্স আছে নেকি আমি কিবা এটা লোৱা আগত ধুনিয়াকে ভালকে চাওঁ সেইকাৰণে তাক ভালকে চাই লৈছো চাই লৈ পেলাই এতিয়া ইয়াক লৈ যাম বেয়া দেখা নাই ভালে হয় আৰু এক্টিভো আছে কুকুৰটো পুৰা এক্টিভ আমি যাবলৈ ওলালো ওনাৰে গাড়ীত উঠাই দিবলৈ কুকুৰটো লৈ আহিছে এতিয়া ইয়াক লৈ পেলাই যামগে এতিয়া আৰু এটা গোল্ডেন ৰিট্ৰিভাৰ মেল হ'ল আপোনালোকক যদি মিটিঙৰ কাৰণে লাগে কল কৰিব ইয়াৰ পৰা আমি অলৰেডি কুকুৰটো ললো গোল্ডেনটো মেলটো এইটো পিছত আছে এইটো আমি ললো ধুনিয়াকে ধুনিয়া বেয়া কোৱালিটি নহয় ভাল কোৱালিটি এতিয়া ৰিটাৰ্ণ হম ঘৰলে ঘৰ পাই পেলাই মোৰ বাকিখিনি লগত ইহঁতক ইয়াক এৰি দিম চাম কেনেকুৱা হয় তাৰ লগত ইহঁতৰ লগত এতিয়া আহি আছো ঘৰলে ৰিটাৰ্ণ হৈছো টাইম বহুত বেছি হৈ গ'ল প্ৰায় 4:30 মান বাজিলে আমি দুপৰীয়াও একো খোৱা নাছিলো ভোক লাগিলে ৰাস্তাতে আৰোহণ ৰিজৰ্টখন পাই বহুত ধুনিয়া ৰিজৰ্ট আগতেও এবাৰ আহিছিলো ইমান ভাল লাগিলে একাৰণে ভাবিলো ইয়াতে এবাৰ সোমাই যাওঁ ঘোৰাও হ'ব কিবা এটা খাই পেলাইও যাওঁ একাৰণে আৰোহণ ৰিজৰ্টতে এবাৰ সোমালো
আমি এতিয়া আহি ঘৰ পালোহি বহুত দেৰি হৈ গ'ল প্ৰায় 7:30 মানে বাজিলে এতিয়া সি অলপ ভয় খাই আছে কাৰণ ইয়ালে সোমোৱাতে বাকি কুকুৰবোৰে ভুকিছে সি অকলে থকা সৰুৰ পৰা সেইকাৰণে ভয় খাই আছে অকমান এৰি দিলো পেশা পায়খানা কৰিবৰ কাৰণে পানী অলপ খাবলৈ দিলো এতিয়া আজি তাক ৰেষ্ট ল'ব দিও ৰাতিলে খানা দিম কাইলে ৰাতিপুৱালে আমাৰ বাকি কুকুৰখিনিৰ লগত তাক লগ কৰাই দিম কেনেকুৱা কি হয় আপোনালোককো দেখাম ৰাতিপুৱা হ'ল আমি তাক ৰাজাৰ লগত এৰি দিছোঁ ইহঁত দুটা ফ্ৰেণ্ডশ্বিপ হ'বৰ কাৰণে অলপ ভয় খাই আছে সি ৰাজাৰ ওচৰত তথাপিও ঠিকে আছে বাৰু ৰাজায়ো আমনি নকৰে ৰাজা পুৰা ফ্ৰেণ্ডলিয়ে হয় সিও ফ্ৰেণ্ডলিয়ে হয় ধুনীয়াকৈ ৰাজাৰ লগত অকণমান সময় খেলিবলৈ দিছোঁ এতিয়া আৰু এবাৰ টাইছনৰ লগতো তাক এৰি দি চাওঁ কেনেকুৱা টাইছনে মানে অলপ প্ৰথমতে দম দিয়ে কিন্তু ইয়াক আজি একেবাৰে দম দিয়া নাই চাই আছে ভালকৈ শুঙি পেলাই সিও ভয় খাই লাহেকৈ ৰৈ আছে বাকী ইহঁতৰ ফ্ৰেণ্ডশ্বিপটো হৈ গ'ল বাৰু একো প্ৰব্লেম নাই ইহঁতৰ মাজত এতিয়া বাকী এইটো নতুনকৈ গল্ডেন ৰিট্ৰিভাৰ মেল আনিছোঁ আপোনালোকৰ যদি ফিমেল থাকে মিটিঙৰ কাৰণে যদি লাগে কণ্টেক্ট কৰিব আমাৰ ইয়াতে মিটিং হৈ যাব আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি ফেচবুকৰ পৰা চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব ধন্যবাদ